নমস্কাৰ ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল 2025 শৈক্ষিক শিক্ষাবৰ্ষত যিকোনো উৎসৱ অনুষ্ঠিত হ'ব তাৰ কাৰণে যি গাইডলাইন ইতিমধ্যে আহিছে অৰ্থাৎ মডিউল বুলি ক'লেও ভুল নহ'ব আৰু এইখনেই সেইখন মডিউল আৰু ইয়াতে সকলোখিনি কথা আচলতে উল্লেখ কৰা আছে 2025 শৈক্ষিক শিক্ষাবৰ্ষত কোন উৎসৱ কেনেকৈ অনুষ্ঠিত হ'ব বিদ্যালয়বিলাকত এই সকলোখিনি কথা ইয়াত উল্লেখ কৰা আছে আৰু আজি এই গাইডলাইনৰ পৰা কেইটামান কথা চমুকৈ ক'বলৈ চেষ্টা কৰিম আৰু যদি সময় হয় তেতিয়াহ'লে অনাগত দিনত এই গোটেই গাইডলাইনখনত থকা সকলোখিনি কথা অবিৰতভাৱে জনাবলৈ প্ৰয়াস কৰা হ'ব ছাৰ বাইদেউসকল এই গাইডলাইনখনৰ এই জেনেৰেল পইণ্টছ হিচাপে এই অংশখিনিত উল্লেখ কৰিছে যে সকলো চৰকাৰী প্ৰভিঞ্চিয়েলাইজড টিজি মডেল স্কুল টিজি গাৰ্ডেন মেনেজ স্কুল আদৰ্শ বালিকা বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নেতাজী সুভাষ চন্দ্ৰ বোস আভিষ্য বিদ্যালয় ৰেচিডেঞ্চিয়েল স্কুল আচলতে এলিমেণ্টেৰী আৰু ছেকেণ্ডেৰী পৰ্যায়ৰ এনেকুৱা কেটেগৰীৰ সকলো বিদ্যালয়ত 2025 বৰ্ষৰ শৈক্ষিক শিক্ষাবৰ্ষৰ আচলতে গুণোৎসৱ অনুষ্ঠিত হ'ব তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে তিনিটা পৰ্যায়ৰ সমগ্ৰ ৰাজ্যখনত গুণোৎসৱৰ অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব স্কলাষ্টিক্স ইভালুৱেশ্যন উইল বি ফৰ ক্লাছ 1 to 9 অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে গুণোৎসৱৰ কাৰ্যসূচী বিদ্যালয়সমূহত সম্পাদন কৰা হ'ব আৰু দুটা মূল্যায়ন থাকিব বুলি উল্লেখ কৰিছে সেল্ফ ইভালুৱেশ্যন আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন তাৰ পিছত উল্লেখ কৰিছে যে ইভালুৱেশ্যন উইল বি ফৰ 2 days ফৰ ইচ স্কুলছ অৰ্থাৎ প্ৰথম দিনাখন সেল্ফ ইভালুৱেশ্যন সমগ্ৰ জিলাখনত অনুষ্ঠিত হ'ব তাৰ পৰৱৰ্তী তিনিটা দিনৰ ভিতৰত যিকোনো এটা দিনত আপোনাৰ বিদ্যালয়খনত এক্সটাৰ্নেল ইভালুৱেশ্যন অনুষ্ঠিত হ'ব তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে সেল্ফ ইভালুৱেশ্যন কেনেকৈ হ'ব এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন কি হ'ব সেই সম্পৰ্কে উল্লেখ কৰি অংশখিনিত লিখিছে যে ইভালুৱেশ্যন ইজ টু বি ডান অন দ্য ডেট অফ সেল্ফ ইভালুৱেশ্যন নং অফ স্কুলছ টু বি কাভাৰ্ড অন দ্য ডেট অফ সেল্ফ ইভালুৱেশ্যন আৰু বিদ্যালয়সমূহে এই সেল্ফ ইভালুৱেশ্যন যিদিনাখন অনুষ্ঠিত কৰিবলৈ কোৱা হ'ব সেইদিনাখন অনুষ্ঠিত কৰিব লাগিব আৰু যিদিনাখন সেল্ফ ইভালুৱেশ্যন অনুষ্ঠিত হ'ব কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ৰিডিং স্কিল অৰ্থাৎ পঠন দক্ষতাৰ অভিক্ষা কৰা হ'ব আৰু এক্সটাৰ্নেল ইভালুৱেশ্যন যেতিয়া বিদ্যালয়খনত অনুষ্ঠিত হ'ব সেইদিনাখন ছাত্ৰ ছাত্ৰীসকলৰ এক্সটাৰ্নেল ইভালুৱেটৰে আহি তেওঁলোকক মূল্যায়ন কৰিব আৰু সেইদিনাখন আচলতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশ অৰ্থাৎ স্কিল পাৰ্টৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে MCQত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু ইয়াৰ উপৰিও বিদ্যালয়সমূহে সেল্ফ ইভালুৱেশ্যনৰ দিনা যি স্কুল মূল্যায়ন কৰি ৰাখিব অনলাইনৰ জৰিয়তে আৰু সেই বিদ্যালয়ৰ যি মূল্যায়ন সেই মূল্যায়নো সেই এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন কৰা হ'ব তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে ইভালুৱেশ্যন উইল বি মেইনলি অৰ্থাৎ গুণোৎসৱৰ মূল্যায়ন দুটা কেটেগৰীৰ ওপৰত ধৰা হ'ব প্ৰথমেই উল্লেখ কৰিছে যে শৈক্ষিক দিশৰ কথাটো উল্লেখ কৰিছে স্কলাষ্টিক্স আৰু লাৰ্ণিং আউটকামৰ ওপৰত শিকন ফলাফলৰ ওপৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই যি পৰীক্ষা হ'ব আচলতে বোথ স্কিল ৰিডিং ৰাইটিং এণ্ড নিউমাৰেচি বেছিক মেথমেটিকেল অপাৰেশ্যনছৰ ওপৰত হ'ব আৰু ইয়াৰ উপৰিও কিন্তু ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 3ৰ পৰা ক্লাছ 9লৈকে ছাবজেক্ট বেছড OMR তেওঁলোকে ফিল কৰিব লাগিব আৰু লগতে বিদ্যালয়ৰ মূল্যায়ন হ'ব স্কুল ইভালুৱেশ্যন হ'ব আৰু স্কুল ইভালুৱেশ্যন হ'ব আচলতে সহবিদ্যায়তনিক ক্ষেত্ৰ স্কলাষ্টিক্স এৰিয়া কমিউনিটি পাৰ্টিচিপেশ্যন কণ্ট্ৰিবিউশ্যন অৰ্থাৎ সমাজৰ অংশগ্ৰহণ আৰু অৱদান আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি ওপৰতো বিদ্যালয়খনৰ মান নিৰূপণ কৰা হ'ব কিন্তু এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন থাকিব যে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিন্তু বিদ্যালয়খনত কোনো ধৰণৰ মাৰ্কিং নাথাকিব তাৰ পিছৰ অংশখিনিত উল্লেখ কৰিছে যে গ্ৰেডিং উইল বি ডান অন দ্য ফলোয়িংছ অৰ্থাৎ বিদ্যালয়খনত যে গ্ৰেড প্ৰদান কৰা হ'ব সেই সম্পৰ্কে উল্লেখ কৰি লিখিছে যে বিদ্যায়তনিক যি দিশ সেই বিদ্যায়তনিক দিশৰ ওপৰতে 90% অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ অগ্ৰগতিৰ ওপৰতে 90% ৱেটেজ থাকিব আৰু স্কলাষ্টিক্স এণ্ড আদাৰ এৰিয়াছৰ ওপৰত 5% আৰু কমিউনিটি পাৰ্টিচিপেশ্যন এণ্ড কণ্ট্ৰিবিউশ্যনৰ অধীনত 5% থাকিব মুঠৰ ওপৰত 90% থাকিব স্কলাষ্টিক্স আৰু স্কলাষ্টিক্স এৰিয়াৰ ভিতৰত থাকিব 5% আৰু কমিউনিটি পাৰ্টিচিপেশ্যনৰ যি ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াত 5% থাকিব বিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অধীনত কোনো ধৰণৰ নম্বৰ নাথাকিব তাৰ পাছতে এই গাইডলাইনখনত কি পইণ্ট হিচাপে উল্লেখ কৰিছে যে সেল্ফ যি ইভালুৱেশ্যন অৰ্থাৎ আজি আমাৰ স্বমূল্যায়ন অনুষ্ঠিত হ'ব সেই স্বমূল্যায়ন ৰিডিং স্কিল আৰু স্কুল ইভালুৱেশ্যন এই দুটা ওপৰতে সেই বিদ্যালয়বিলাকে স্বমূল্যায়নৰ দিনা কাম কৰিব লাগিব সেইদিনাখনে আচলতে বিদ্যালয় পৰিচালনা সমিতি বা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সকলো সদস্যৰ সহযোগত এই বিদ্যালয়ৰ মূল্যায়ন কৰি ৰাখিব আৰু বিদ্যালয়ে সেই নিৰ্দিষ্ট যি ফৰ্ম সেই ফৰ্মখন নিৰ্দিষ্ট গুণোৎসৱ যি ৱেব পৰ্টেল তাত আপলোড কৰি ৰাখিব
তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে আৰু যিদিনাখন বিদ্যালয়খনত আপোনাৰ বিদ্যালয়ত বঢ়ি মূল্যায়ন অনুষ্ঠিত হ'ব সেইদিনাখন শিক্ষক শিক্ষয়িত্ৰীসকলক আচলতে সাফলিন কৰা হ'ব উইদিন দ্য ক্লাষ্টাৰ। তাৰ পিছত উল্লেখ কৰিছে ইভালুৱেশ্যন উইল বি OMR বেছড অৰ্থাৎ অপশ্যনেল মাল্টিপল ৰিকগনাইজ বেচিছৰ ওপৰত মূল্যায়ন অনুষ্ঠিত হ'ব। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে ক্লাছ 3 পৰা ছাত্ৰ ছাত্ৰীসকলে নিজে নিজে OMR ফিল কৰিব আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ইণ্ডিভিজুৱেল OMR ছাপ্লাই কৰা হ'ব বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে ক্লাছ 1 আৰু 2ৰ কাৰণে OMR শিক্ষক শিক্ষয়িত্ৰী বা এক্সটাৰ্নেল ইভালুৱেটৰসকলে পূৰ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে কিন্তু কুৱেশ্যন বুকলেটত তেওঁলোকে নিজেই কুৱেশ্যনবিলাক কৰিব আৰু কিন্তু তাৰ ৰেছপন্সবিলাক OMR লৈ কনভাৰ্ট কৰিব শিক্ষক শিক্ষয়িত্ৰী বা এক্সটাৰ্নেল ইভালুৱেটৰে। তাৰ পাছত কৈছে যে ক্লাছ 3 পৰা ক্লাছ 9লৈকে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ইণ্ডিভিজুৱেল যি OMR সেই OMR চিট দিয়া হ'ব। ছাৰ বাইদেউসকল গুণোৎসৱৰ এই গাইডলাইনখনত বহুখিনি কথা উল্লেখ কৰা আছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াত থকা আৰু কেতবোৰ গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ জ্ঞাতাৰ্থে উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু আজিৰ এই আলোচনাৰ শিতানত ইমানখিনি ক'বলৈ চেষ্টা কৰিলোঁ আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ আগন্তুক গুণোৎসৱ সমাগত সময় হাতত একেবাৰে কম সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু বিষয়টোৰ গুৰুত্ব বুজি যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।